বীর আজি পলাতক জেল আমাৰ দ্বিতীয় ঘৰ বুলি দম্ভালি মাৰা নেতা আজি পুলিচৰ পৰা পলাই ফুৰিবলৈ বাধ্য হৈছে। কেনেকৈ হ'ব পাৰে না যি ক'ব পুলিচৰ আগত ক'ব CID আগত ক'ব এনেকৈ নহ'ব দাদা ভুল থাকিলেও নাথাকিলেও CID CBI এনআই আগত ক'ব এনেকৈ নহ'ব দাদা এনেকৈ নহ'ব। আৰু আজি সেইগৰাকী বীৰে কিন্তু এটা গোপন স্থানৰ পৰা 7 পৃষ্ঠাৰ এটা স্পষ্টীকৰণ ছ'চিয়েল মিডিয়া যোগে আপলোড কৰিছে। থপুৰিয়াইছে পৰ্যন্ত থুক পৰ্যন্ত ছটিয়াই দিছে এইবোৰ কিন্তু কাৰো অধিকাৰ নহয়। গগৈ কি বহিৰাগত নেকি? এওঁৰ লগত কিয় কৰিলে এইবোৰ কুকৰ্ম? বাৰু লিষ্ট আৰম্ভণি হৈছে, এইটো প্ৰথমটো। মই তাৰপিছত আৰু কৈ আছোঁ ৰ'ব। এতিয়া নাহৰকটীয়াৰ যিসকল আমাৰ দোকানদাৰ তেওঁলোকে কি বহিৰাগত নেকি? এইখিনি কথা আপোনালোকে চিন্তা কৰক। কাণত ধোৱা, তুমি কাণত ধোৱা, ভালকৈ কোৱা কোৱা। বিৰলাচি থানাৰ মই তেওঁলোকে কেনেধৰণৰ চিটুৱেশ্যন মানে সন্মুখীন হয় যে অন্তত তেওঁ নিজৰ মাকক কয় নিজক গুলিয়াই মাৰিবলৈ। গতিকে মই যুৱ প্ৰজন্মক কৈছোঁ, আপোনালোকে যদি ভাবিছে যে ছিষ্টেমত ক'ৰবাত কিন্তু অলপ সাল সলনি কৰিব আছে বা আমাৰ সমাজ ব্যৱস্থাত যদি আমি অলপ ভাল কৰিব আছে, তেতিয়াহ'লে আপোনালোকে নিজে ইয়াৰ পাৰ্ট হ'ব লাগিব। ডাইৰেক্ট পলিটিক্সত আহক, আপোনালোকে APSC ক্ৰেক কৰক, UPSC ক্ৰেক কৰক, ছিষ্টেমত আহক। আৰু যদি কোনোবাই আহি কয় যে জেল আমাৰ দ্বিতীয় ঘৰ, আমি গুণ্ডাৰ টেক্স লওঁ, সেইবোৰ কথাত অগ্ৰাহ্য কৰিব। এইবোৰ খন্তেকীয়া, দুদিন পিছে এনেকৈ কিন্তু পলাই ফুৰিবলগীয়া হ'ব। বা কিছুমান যে চৌকৰ যে পডকাষ্ট কৰে, সিহঁতে কিন্তু সমজগৰীয়া এইবোৰকো আচলতে এৰেষ্ট কৰিব লাগে, সিহঁতকো প্ৰশ্ন সুধিব লাগে। CM আপুনি বহুত লেট কৰিছে, বহু বেছি লেট কৰিছে, পলম কৰিছে। যোনদিনাখন কৈছিলে যে মই গুণ্ডা টেক্স লওঁ, সেইদিনাখনে তেওঁক কিন্তু এৰেষ্ট কৰিব লাগিছিলে।